Very good morning. Higher secondary first year তোমালোকৰ যিখিনি IT সাবজেক্ট আছে IT সাবজেক্টৰ তোমালোকৰ যেটো লেসন সেলফ ম্যানেজমেন্ট স্কিল আমি আলোচনা কৰি আছিলো আৰু সেলফ ম্যানেজমেন্ট স্কিলৰ আজি আমাৰ দ্বিতীয় নম্বৰ ক্লাস দ্বিতীয়টো ক্লাস আৰু এই দ্বিতীয়টো ক্লাছত আমি আলোচনা কৰিম স্ট্রেংথ অর এবিলিটিজ বিষয়ে আৰু উইকনেছৰ বিষয়ে স্ট্রেংথ মানে হল যে কোনবিলাক বস্তুত আমি শক্তিশালী বা কোনবিলাক আমাৰ এবিলিটিজ হয় কোনবিলাক মানে আমি কৰিব পাৰো আৰু উইকনেছ মিন্স যে আমি কোনবিলাক ক্ষেত্ৰত দুৰ্বল হৈ আছো বা কোনবোৰ ক্ষেত্ৰত আমি এতিয়ালৈ ৰেডি হ'ব পৰা নাই মানে এতিয়ালৈ ষ্ট্ৰং হ'ব পৰা নাই বা ভাল হ'ব পৰা নাই সো স্ট্রেংথ অর এবিলিটিজ আর হোয়াট ওয়ান ডাজ ওয়েল এন্ড ইজ গুড এট সো স্ট্রেংথ বা এবিলিটিজ হল যে সেইবিলাক হোৱাট ওৱান ডাজ ৱেল যিটো এজন ব্যক্তিয়ে ভালদৰে কৰিব পাৰে এণ্ড ইজ গুড এট আৰু তেওঁ সেই ক্ষেত্ৰটোত ভাল মানি লোৱা যে তোমালোকে কোনোবাই ভাল ক্ৰিকেট খেলা সো তেওঁ ক্ৰিকেট খেলাত ভাল তেনেহলে ক্ৰিকেট খেলটো তেওঁৰ কাৰণে কি হ'ব ষ্ট্ৰেংথ হ'ব বা এবিলিটিজ হ'ব আৰু উইকনেছ মিন্স কি অল উইকনেছ অলসো নোন এজ এৰিয়া অফ ইমপ্ৰুভমেন্ট সো উইকনেছক আৰু এটা কি বুলি কোৱা হয় এৰিয়া অফ ইমপ্ৰুভমেন্ট বুলি কোৱা হয় অৰ্থাৎ যেটো এৰিয়াত আমাৰ আকৌ ইমপ্ৰুভ কৰাৰ কি আছে প্ৰয়োজনীয়তা আছে আকৌ বিকশিত লাভ কৰাৰ প্ৰয়োজন আছে বা বিকশিত কৰাৰ দৰকাৰ আছে আৰু হোৱাট ওৱান ডাজ নট আৰু হেয়া হল কি হোৱাট ডাজ নট ডু ৱেল যিখিনি বস্তু আমি ভালদৰে কৰিব নোৱাৰো ভালদৰে ৱেললি কৰিব নোৱাৰো এণ্ড ইজ নট গুড এট আৰু যেটো বস্তু আমি কি নহও যথেষ্ট পৰিমাণে ভাল নহও সেইটো আমাৰ কি হ'ব উইকনেছ হ'ব মানি লোৱা যে কোনো এজন ব্যক্তি আছে তেওঁ ভালদৰে সাইকেল চলাব নোৱাৰে গতিকে সাইকেল চলোৱা নজনাটো তেওঁৰ কাৰণে কি হৈ যাব উইকনেছ হৈ যাব যিজন ব্যক্তিয়ে কোনো এটা বস্তু এক্সপাৰ্ট হৈ থাকে সেইটো তেওঁৰ কাৰণে কি হৈ যায় ষ্ট্ৰেংথ হৈ যাব আৰু যেটো তেওঁ দুৰ্বল হৈ থাকিব সেইটো তেওঁৰ কাৰণে কি হৈ যাব উইকনেছ হৈ যাব ঠিক আছে আফটাৰ দ্যাট ওকে সো আফটাৰ দ্যাট কি কৈ আছে by understanding ourselves we can know what we can and cannot do যদি আমি নিজক বুজিব পাৰো by understanding ourselves তেতিয়াহ'লে আমি কি কৰিব পাৰিম we can know what we can't আমি এনেহলে জানিব পাৰো আমি কি কৰিব পাৰো and cannot do আৰু কি আমি কৰিব নোৱাৰো তাৰপিছত কি কৈ আছে based on that information আৰু এই ইনফৰমেশনৰ জৰিয়তে অৰ্থাৎ কোনটো ইনফৰমেশন যাবে কি কৰিব পাৰো আৰু কি কৰিব নোৱাৰো এইটো ইনফৰমেশনৰ জৰিয়তে we can place what we can do to improve ourselves আমি ইয়া বুজিব পাৰো যে আমি আমাৰ ইমপ্ৰুভমেন্টৰ কাৰণে ইমপ্ৰুভ কৰিবৰ কাৰণে আমি এতি কি কৰিম বা কি কৰিব লাগে ঠিক আছে সো based on that information আমি সেইখিনি ইনফৰমেশনৰ জৰিয়তে we can place what we can do আমি বুজিব উঠিব পাৰো যে আমি এতি কি কৰিব লাগে to improve ourselves আমি নিজক বিকশিত কৰিবৰ কাৰণে ঠিক আছে after that by improving we will আমি তাৰ পিছত কি কৰিম ইমপ্ৰুভ কৰিম নিজকে আৰু তাৰ পিছত আমি কেনেকুৱা হ'ব we will feel confident আমাৰ এনেকুৱা অনুভৱ হ'ব যে আমি কি অনুভৱ কৰি আছো কনফিডেন্ট অনুভৱ কৰি আছো অৰ্থাৎ আমাৰ কনফিডেন্স লাভ কৰিছো আমি ঠিক আছে about ourselves আমি নিজক লৈ কি অনুভৱ কৰি আছো কনফিডেন্স অনুভৱ কৰি আছো সো এইটো এটা প্ৰসেস হয় কেনেদৰে আমি নিজকে ইমপ্ৰুভমেন্ট কৰিব পাৰো ঠিক আছে আকৌ এবাৰ আলোচনা কৰিম আকৌ এবাৰ মই শৰ্টকাটত বুজাই দি আছো তোমালোকে চাই যাবা প্ৰথমে তো নিজকে কি কৰিব লাগিব নিজকে বুজি পাব লাগিব যে কোনবিলাক ক্ষেত্ৰত আমাৰ ইমপ্ৰুভমেন্ট কৰাৰ জৰুৰত আছে বা প্ৰয়োজনীয়তা আছে আৰু কোনবোৰ ক্ষেত্ৰত নাই তাৰপিছত কি কৈছে সেই ইনফৰমেশনৰ জৰিয়তে সেইবিলাক ফ্যাক্টৰ জৰিয়তে যিখিনি আমি বুজি পালো যে কোন ক্ষেত্ৰত আমি ইমপ্ৰুভমেন্ট কৰিম আৰু কোন ক্ষেত্ৰত প্ৰয়োজনীয়তা নাই সেই ইনফৰমেশনৰ জৰিয়তে আমি কি কৰিম নিজকে ইমপ্ৰুভ কৰিম আৰু ইমপ্ৰুভ কৰিলে আমাৰ কি হ'ব আমাৰ সেলফ কনফিডেন্স কি হ'ব বাঢ়ি যাব বা বৃদ্ধি পাব ঠিক আছে এইখিনি কথা আফটাৰ দ্যাট এই অ্যাসাইনমেন্ট দৰকাৰ নাই তোমালোকৰ অনলাইনৰ ক্লাছৰ কাৰণে অ্যাসাইনমেন্ট দৰকাৰ নাই এইবিলাক স্কুলৰ কাৰণে ঠিক আছে মই স্কুলৰ কাৰণে ৰেডি কৰিছো এইবিলাক এতিয়া আমি সেলফ ম্যানেজমেন্ট স্কিলৰ 2 নম্বৰ যেটো আমাৰ সেশন আছে গ্ৰুমিং লৈ আহি যাম ঠিক আছে ওকে সো গ্ৰুমিং নো কি হয় ওকে সো গ্ৰুমিং ইজ দা process of making yourself look neat tidy and clean so grooming is the process grooming মানে এটা হল পদ্ধতি বা process বা এটা ক্রিয়া of making yourself আমি নিজক look neat
যাতে পৰিষ্কাৰ দেখাও আৰু মানুহক টিডি একদম মানে একদম পৰিষ্কাৰ বুলি ক'ব পাৰোঁ এণ্ড ক্লিন আৰু ক্লিন মানে এইটো জানা তোমালোকে পৰিষ্কাৰ তিনিওটা শব্দৰ মিনিং হ'ল পৰিষ্কাৰ নিট টিডি এণ্ড ক্লিন মানে হ'ল কি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কৈ আছে আল্টিমেটলি ঠিক আছে তাৰপিছত কি কৈ আছে দ্য ৱে ইউ ড্ৰেছ আমি কেনেকুৱাকৈ ড্ৰেছ এটা পৰিধান কৰিছোঁ বা ড্ৰেছ পৰিধান কৰিছোঁ এণ্ড গ্ৰুম আৰু কেনেকুৱাকৈ আমাক দেখা গৈ আছে কেন চেণ্ড এ মেছেজ আৰু সেইটোৱে এটা কি সৃষ্টি কৰে এটা বাৰ্তাৰ সৃষ্টি কৰে বাৰ্তা পঠিয়াই দিয়ে ডেট ইউ আৰ কনফিডেণ্ট এণ্ড স্মাৰ্ট আৰু সেইটোৱে এনেকুৱা দেখাব যে তোমাক নিজকে লৈ পিনে কনফিডেণ্ট হোৱা নে নাই আৰু তোমাক দেখাত স্মাৰ্ট দেখা গৈ আছে নে নাই সেইটো বস্তু দেখুৱাই দিব ঠিক আছে আফটাৰ ডেট গ্ৰুমিং ইজ ইম্পৰ্টেণ্ট গ্ৰুমিংটো ইম্পৰ্টেণ্ট হয় প্ৰয়োজন হয় বিকজ তাৰ মেইন কাৰণ হ'ল ইট হেল্প আছ টু এইটোৱে আমাক কি কৰে সহায় কৰে কিহত সহায় কৰে লুক নিট এণ্ড ক্লিন আমি গ্ৰুমিং কৰিলে নিট এণ্ড ক্লিন দেখা পাওঁ নিজকে ঠিক আছে পৰিষ্কাৰ পৰিচ্ছন্ন দেখা পাওঁ আমি ফিল কনফিডেণ্ট এবাউট আৱাৰ সেল্ফ আমি নিজক লৈ পিনে কি হ'ম আমি কনফিডেণ্ট অনুভৱ কৰিম মেক এ গুড ইম্প্ৰেশ্যন অফ আৱাৰ সেল্ফ আমি য'তে যাম তাতে এটা ভাল ইম্প্ৰেশ্যন দেখিবলৈ আমি কি কৰিম দেখিব পাৰিম অন আদাৰ্ছ ইনক্লুডিং কাষ্টমাৰ এনেকুৱা কি যে কাষ্টমাৰক যেতিয়া আমি বিহেভ কৰিম কাষ্টমাৰৰ লগত যেতিয়া আমি কথা বতৰা পাতিম কাষ্টমাৰকো আমি কি কৰিম সহজে আকৰ্ষিত কৰিব পাৰিম আমাৰ কিহৰ জৰিয়তে গ্ৰুমিঙৰ জৰিয়তে চ' গ্ৰুমিংটো কি হয় ইম্পৰ্টেণ্ট হয় চ' গ্ৰুমিং কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় গ্ৰুমিং এক নম্বৰ কাৰণ হ'ল যে আমি নিট আৰু ক্লিন দেখিবৰ কাৰণে গ্ৰুমিংটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰ আমি নিজে যদি আমি কনফিডেণ্ট ফিল কৰিব বিচাৰোঁ গ্ৰুমিংটো ইম্পৰ্টেণ্ট হয় আৰু 3 নম্বৰ যে ভালদৰে মানুহৰ আগত ভালদৰে গুড ইম্প্ৰেশ্যন বা গুড এটা প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে গ্ৰুমিংটো কি হয় আমাৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে আফটাৰ ডেট কি কৈ আছে সাম বোৰ্ড গাইডলাইন ফৰ গুড গ্ৰুমিং যদি আমি গ্ৰুমিং কৰিব বিচাৰোঁ তেনেহ'লে কি থাকিব গাইডলাইন থাকিব এইকেইটা বস্তু আমাৰ কি কৰিব লাগে ফ'ল' কৰিব লাগে কি বস্তু আছে ক্লথ কাপোৰ কানিৰ ক্ষেত্ৰত অলপ আমি বিশেষ গুৰুত্ব দিব লাগিব যেনেকুৱাকৈ উয়াৰ ক্লিন নিট এণ্ড আইৰণ ক্লথ আমি সদায় কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লাগে নিট এণ্ড ক্লিন আৰু আইৰণ কৰা অৰ্থাৎ ইস্ত্ৰি মাৰি দিয়ে না ইস্ত্ৰি মাৰা যিটো ক্লথ আছে সেইখিনি পিন্ধিব লাগে কিপ শ্বুজ ক্লিন এণ্ড পলিছ আমি যিবিলাক শ্বুজ পিন্ধিম সেইবিলাক পৰিষ্কাৰ আৰু পলিছ থাকিব লাগে পালিছ কৰা থাকিব লাগে চেঞ্জ চক্স এভৰিডে প্ৰত্যেক দিনে আমি চক্স যিবিলাক আছে আমাৰ যিবিলাক মোজা আছে পৰিৱৰ্তন কৰিব লাগে এণ্ড অলৱেজ উইয়াৰ ক্লিন চক্স আৰু সদায় পৰিষ্কাৰ চক্স পৰিধান কৰিব লাগে তাৰপিছত কি কৈ আছে কিপ এক্সেসৰিজ লাইক ব্লেডছ জুৱেলাৰী ইটিচি চিম্পল এণ্ড নট ফ্লাছী যিবিলাক আমি আমাৰ শৰীৰৰ এক্সেসৰিজ পিন্ধিম সেইবিলাক বা জুৱেলাৰিজ পিন্ধিম সেইবিলাক কি হ'ব নালাগে খুবেই মানে লাক্সাৰিয়াছ হ'ব নালাগে চিম্পল হ'লে ভাল আৰু ঠিক আছে এভইড শ্বয়িং বডি টাটুজ এণ্ড পাইৰেচিং আৰু কি কৈছে আমি সদায় ট্ৰাই কৰিব লাগে যে আমাৰ বডিত যিবিলাক আমাৰ টাটুবিলাক আছে সেইবিলাক বা পাইৰেচি আছে যিবিলাক আমাৰ শৰীৰত যিবিলাক আমি পাইৰেচিং মানে কোনটো হ'ব জানা যিবিলাক আমাৰ শৰীৰত মূল্যৱান ধাতু বা বিভিন্ন ধৰণৰ মানুহ আছে ন শিল জাতীয় কেতবোৰ বস্তু পিন্ধে যে ঠিক আছে আঙুঠি পিন্ধে যে সেইবিলাক বস্তু পাইৰেচিং বুলি কয় এইবিলাক শ্ব' আপ কৰা কি কৰিব লাগে বন্ধ কৰিব লাগে সদায় তেনেহ'লে ক্লথবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে ঠিক আছে আফটাৰ ডেট হেয়াৰ কেনেকুৱা হ'ব লাগে চ' কম্ব হেয়াৰ নিটলি আমি মাথাটো চিৰণি কৰিব লাগে একদম পৰিষ্কাৰ কৰি ৱাছ হেয়াৰ ৰেগুলাৰলি টু কিপ ইট ক্লিন আমি ৱাছ কৰিব লাগে হেয়াৰবিলাক ৰেগুলাৰলি মানে সময়ে বা সদায়ে প্ৰায় ঠিক আছে গেট এ হেয়াৰ কাট ৰেগুলাৰলি সময়ে কি ল'ব লাগিব হেয়াৰ কাটটো ল'ব লাগিব চুলি কাটিব লাগিব ইয়াৰ চিম্পল হেয়াৰ ষ্টাইল লগতে আমাৰ যিবিলাক হেয়াৰ ষ্টাইল থাকিব কেনেকুৱা থাকিব চিম্পল থাকিব লাগিব ঠিক আছে তেনেহ'লেহে আমি গ্ৰুমিং হ'ম চ' এতিয়া ফেচখন ইম্পৰ্টেণ্ট হয় ফেচ কেনেকুৱা হ'ব লাগে চ' ৱাছ ফেচ এট ৰেগুলাৰ ইণ্টাৰভেল এণ্ড ৱাইপ টু কিপ ইট নন অইলি আমাৰ ফেচখন আমি কি কৰিব লাগে ৰেগুলাৰলি সময়ে ইণ্টাৰভেলত যেতিয়া আমি সময় পাওঁ আৰু তেতিয়া কি কৰিব লাগে ৱাছ কৰিব লাগে আৰু কি কৰিব লাগে আমি নিশ্চিত কৰিব লাগে আমাৰ ফেচখন যাতে কি হৈ নাযায় মানে অইলি হৈ নাযায় আমাৰ ফেচখন সদায় নন অইলি হিচাপে ৰাখিব লাগে ঠিক আছে অইলি মানে কি তেল ভাৱ যিটো হয় যে সেইটো ঠিক আছে
তাৰপিছত কি কৈছে ব্ৰাছ ৰেগুলাৰলি আমি ৰেগুলাৰলি ব্ৰাছ কৰিব লাগিব দাঁত ব্ৰাছ কৰিব লাগিব আৰু টিথ ক্লিন যাতে আমি আমাৰ দাঁতবিলাক কি কৰিব ৰাখিব পাৰো টিথবিলাক ক্লিন কৰি ৰাখিব পাৰো উইদাউট এনি ষ্টেণ্ট এণ্ড নো ফুড ষ্টাক ইন দিম আৰু নিশ্চিত কৰিব লাগে যাতে আমাৰ দাঁতত কোনো ধৰণৰ কি নাথাকে যে খাদ্য জমা হৈ নাথাকে ঠিক আছে তাৰপিছত কি কৈছে ডু নট চাও পান অৰ গাম কেতিয়াও বিভিন্ন ধৰণৰ কেতবোৰ বস্তু পোৱা যায় নহয় ময় মছলা জাতীয় সেইবিলাক আৰু পান চান এইবিলাক কি কৰিব নালাগে চোবাই থাকিব নালাগে তাৰপিছত কি কৈছে boys should be clean shaven or with neatly trimmed beard or mouth set কি বুলি কৈছে যিবিলাক আমাৰ বয়জ আছো যিবিলাক ল'ৰা আছো সেইবিলাক কি হ'ব লাগে ক্লিন শেপ কৰিলে ভাল আৰু যদি আমি একদম দাড়ি খুৰাই দিব পাৰো ভাল আৰু নহলে আমাৰ যিবিলাক দাড়ি আছে বিয়াৰ্ড আছে সেইবিলাক কি কৰিব লাগে ট্ৰিম কৰিব লাগে ঠিক আছে মানে সাইজ কৰি ল'ব লাগে আৰু তাৰপিছত কি কৈ আছে গাৰ্লছ টু উয়াৰ নো অৰ সিম্পল মেকআপ আৰু ছোৱালীবিলাকে হয় মেকআপ কৰিব নালাগে নহলে অলপ চলপ মেকআপ কৰিলে হৈ যায় ঠিক আছে বেছি এটা কৰিব নালাগে এইখিনি কথা কৈ আছে ঠিক আছে আফটাৰ দ্যাট পাৰ্সোনাল হাইজিন কি হয় সেই সম্পৰ্কে আমি এতিয়া জানিম পাৰ্সোনাল হাইজিন কি হ'ব So personal hygiene is the habit or practice of keeping ourselves clean. So personal hygiene জৰিয়তে personal hygiene is the habit এক ধৰণৰ কি হয় habit হয় এক ধৰণৰ অভ্যাস হয় or practice of keeping ourselves clean লগতে এক ধৰণৰ প্ৰেক্টিস হয় সদায় আমি কৰি থাকিব লাগে কিয় কৰিব লাগে যে আমি যেটা নিজকে কি কৰি ৰাখিব পাৰো ক্লিন বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰো ঠিক আছে cleanliness help us our পরিষ্কার পরিচ্ছন্নতাই help us to maintain our health and well-being যদি আমি পরিষ্কার পরিচ্ছন্ন হৈ থাকো তেনে হলে হেতু বস্তু আমাক হেল্প কৰিব মেইনটেইন কৰাত our health আমাৰ স্বাস্থ্য and well-being আৰু কিনেকৈ নিজে আমি কি হ'ব পাৰো well-being হ'ব পাৰো বা আমি ভাল হ'ব পাৰো গতিকে পাৰ্সোনাল হাইজিন কি হয় আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় সো পাৰ্সোনাল হাইজিন ইজ দ্য হ্যাবিট পাৰ্সোনাল হাইজিন মানে কি হয় এক ধৰণৰ অভ্যাস হয় হ্যাবিট হয় or practice of keeping ourselves clean আৰু এটো আমি কি কৰিব এক ধৰণৰ প্ৰেক্টিস হয় যে আমি নিজে কি কৰি ৰাখিব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠিক আছে আফটাৰ দ্যাট ইম্পৰ্টেন্স অফ পাৰ্সোনাল হাইজিন কি ইম্পৰ্টেন্ট হয় সো পাৰ্সোনাল হাইজিন কি কৰে হেল্প আস ষ্টে হেলদি পাৰ্সোনাল হাইজিনৰ জৰিয়তে আমি নিজে কি হ'ব পাৰো স্বাস্থ্যৱান হ'ব পাৰো ক্ৰিয়েট এ গুড ইমেজ অফ আৱাৰসেল্ফ আমাৰ নিজৰ এটা কি সৃষ্টি কৰে ভাল ইমেজৰ ভাল ছবিৰ সৃষ্টি কৰে পাৰ্সোনাল হাইজিনে লগতে কি কৰে হেল্প আস এভয়েড ফিলিং এশেমড ইন পাবলিক লগতে আমাৰ পাৰ্সোনাল হাইজিনে কি কৰে যে এশেমড অৰ্থাৎ লজ্জাজনক ভাব ইন দা পাবলিক প্লেস অফ ফেস কৰাত আমাক কি কৰে সহায় কৰে লজ্জা ভাব মানে ফিল নকৰাৰ সহায় কৰে যদি আমি নিজে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকো তেনে পাবলিক প্লেসত গৈ পিনে আমি নিজে কি লাজ পাম নেকি লাজ নাপাম আমাৰ এটা কনফিডেন্স থাকিব গতিকে আমি এশেমড নহম আমি লজ্জা অনুভৱ নকৰো আমি আমাৰ বেয়া অনুভৱ নহয় কত পাবলিক এৰিয়াত বা পাবলিক প্লেসত ওকে সো পাৰ্সোনাল হাইজিন ইজ ভেৰি মাছ ইম্পৰ্টেন্ট ওকে তাৰপিছত 3 স্টেপ টু পাৰ্সোনাল হাইজিন এলা পাৰ্সোনাল হাইজিনৰ স্টেপ বিলাক দেখুৱাই দিছে যে পাৰ্সোনাল হাইজিন আমি কেনেকৈ কৰিব পাৰো যেনেকৈ 3 স্টেপ টু পাৰ্সোনাল হাইজিন কেয়াৰ গ্ৰুমিং আমি নিজে যাতে মানে দেখাত যাতে পৰিষ্কাৰ যেন লাগে গ্ৰুমিং যাতে হয় উজ্জ্বল এটা মুখত ভাব থাকে হেইটো কেয়াৰ কৰিব লাগে ওয়াশ ষ্টে ক্লিন লগতে হাত এইবিলাক আমাৰ ভালদৰে ধুব লাগে লগতে এভয়েড কিপ হেলদি আমি এভয়েড কৰিব লাগে আৰু কিপ হেলদি আমি সদায় কি হ'ব লাগে হেলথলি হৈ থাকিব লাগে ঠিক আছে আমি সদায় চেষ্টা কৰিব লাগে আমি যাতে স্বাস্থ্যৱান হৈ থাকিব পাৰো ঠিক আছে আফটাৰ দ্যাট আলাকে এইবিলাক আমি অলৰেডি আলোচনা কৰিছো এটি অ্যাসাইনমেন্ট এতিয়া টিম ওয়ার্ক আহি গল টিম ওয়ার্ক নো কি হয় so session 4 টিম ওয়ার্ক কি হয় টি ফর টুগেদার ই ফর এভরিওয়ান এতে এসিভ আৰু এম তো বাকি আছে ন টি ই এ হল আৰু এম তো হৈ আছে মোর এম ও আর ই মোর ঠিক আছে টুগেদার এভরিওয়ান এচিভ মোর ঠিক আছে
টুগেদাৰ এভৰিৱান এচিভ মোৰ টিতে টুগেদাৰ ইতে এভৰিৱান এতে এচিভ এমতে মোৰ সো টিমৰ মানে হল টুগেদাৰ এভৰিৱান এচিভ মোৰ অৰ্থাৎ টিমত কাম কৰিলে আমি একেলগে কাম কৰো একেলগে মানে কি টুগেদাৰ টুগেদাৰ একেলগে কাম কৰিলে এভৰিৱান সকলোৱে এচিভ কৰিব পাৰো লাভ কৰিব পাৰো মোৰ মানে বেছিকৈ যদি আমি টিমত কাম কৰো তেনেহলে আমি সকলোৱে বেছিকৈ আমি কি কৰিব পাৰো কোনো এটা বস্তু লাভ কৰিব পাৰিম এইখিনি কথা ঠিক আছে এদি এমতে মোৰ লিখি দিয়া আছে ঠিক আছে তোমালোকে দেখা পাইছা নে এমতে মোৰ ঠিক আছে আফটাৰ দ্যাট টিমৱৰ্ক কি হ'ব হেবিলাক কথা এতিয়া আমি পঢ়িম ডেফিনেশন বিলাক ওকে সো a team is a group of people working এটা টিম মানে হল ভালে কেবিলাক মানুহ এটা গ্ৰুপৰ মানুহ ওয়ার্কিং করে কাম করে টুগেদার একেলগে কাম করে টুৱাৰ্ডছ এচিভিং সিহঁতি এচিভ কৰিব বিচাৰে লাভ কৰিব বিচাৰে এ কমন গোল এটা এটা কমন এটা গোল এটা নিশ্চিত ৰূপে থকা এটা মানে সিহঁতৰ নিৰ্দিষ্ট এটা কি লক্ষ্যত উপনীত হ'ব বিচাৰে সেই টিমৰ সকলোবিলাক মানুহে বা পিপলে এভৰি টিম হেজ এ সেট অফ গোলস আৰু প্ৰত্যেকটো টিমৰে কেতবৰ কি থাকে সেট অফ গোল থাকে ভালে কিটা গোলস থাকে টু এচিভ যিখিনি সিহঁতে কি কৰিব বিচাৰে অৰ্জন কৰিব বিচাৰে বা লাভ কৰিব বিচাৰে দা প্ৰসেস আৰু সেই প্ৰসেসখিনি যিটো প্ৰসেসৰ সিহঁতে আগবাঢ়ি আহি আছিল অফ ওয়াৰ্কিং টুগেদাৰ সিহঁতে যেনেকুৱাকৈ কাম কৰে যিটো প্ৰসেসত সকলোৱে মিলি পিনে ইন এ গ্ৰুপত ইজ টিম ওয়াৰ্ক হেতুকে আমি কি বুলি কম টিম ওয়াৰ্ক বুলি কম ঠিক আছে after that okay every individual in a team প্ৰত্যেকজন ব্যক্তি every individual in a team প্ৰত্যেকজন ব্যক্তি এটা টিমত plays an important role সিহঁতৰ এটা বিশেষ কি আছে ভূমিকা আছে each individual আৰু প্ৰত্যেকজন ইন্ডিভিজুৱেলে প্ৰত্যেকজন ব্যক্তিয়ে in the টিমত is called a team member সিহঁতক কি বুলি কোৱা হয় এজনকৈ টিম মেম্বাৰ বুলি কোৱা হয় every team member আৰু প্ৰত্যেকজন টিম মেম্বাৰ need to understand সিহঁতে বুজি উঠিব লাগে বা বুজি পাব লাগে his or her role in team সিহঁতে নিজৰ ভূমিকা বা ৰোল টিমত কেনেকুৱা ধৰণে আছে এইখিনি বস্তু বুজি উঠিব লাগে এটা টিমৰ প্ৰত্যেকজন এটা টিম আছে টিমৰ প্ৰত্যেকজন ব্যক্তিৰ এটা নিৰ্দিষ্ট কি থাকে ভূমিকা থাকে বা দায়িত্ব থাকে বা তেওঁ ইম্পৰ্টেন্ট হয় টিমৰ কাৰণে আৰু এই প্ৰত্যেকজন ব্যক্তিকে এজনকৈ তেওঁলোকক কি বুলি মাতা হয় টিম মেম্বাৰ বুলি মাতা হয় ঠিক আছে আৰু টিম মেম্বাৰ কি হয় সববিলাক ক্ষেত্ৰত টিম মেম্বাৰ কি হ'ব ইম্পৰ্টেন্ট হ'ব তাৰপিছত কি কৈ আছে বেনিফিট অফ টিম ওয়াৰ্কস ঠিক আছে টিম ওয়াৰ্ক কৰিলে আমাৰ কি বেনিফিট হ'ব ঠিক আছে কি বেনিফিট বা কি লাভ হ'ব আমি সো এভৰিওয়ান হ্যাজ এ রোল টু প্লে ইন এ টিম এটা টিমত প্ৰত্যেকৰে কেতবৰ ৰোল আছে দায়িত্ব আছে সো দা প্ৰেছাৰ টু succeed is not on one individual so success হোৱাৰ প্ৰেছাৰ কেৱল মাত্ৰ এজন ব্যক্তিৰ মূৰৰ ওপৰত নাযায় সকলোৱে কি হয় দলবদ্ধ হিচাপে ভাগ কৰি লয় যে মই এইখিনি কাম কৰিম তুমি এইখিনি কাম কৰিবা তোমাৰ কাৰণে এইখিনি তোমাৰ সাকসেস হৈ যাব মোৰ কাৰণে এইখিনি সাকসেস হৈ যাব কিন্তু আলটিমেটলি আমাৰ টিমে কি হ'ব লাগে জয়ী হ'ব লাগে ঠিক আছে সো তাৰপিছত কি কৈ আছে it helps you to have a support system টিমত কাম কৰিলে আমি এটা সাপোর্ট সিস্টেম লাভ কৰো এটা সাপোর্ট পাও as well as all team member help to fix any mistake কাৰণ সববিলাক টিম মেম্বাৰে আমাক হেল্প কৰে ফিক্স কৰা দিয়াত ভাল কৰাত এনি মিস্টেক যদি আমাৰ কোনো ধৰণৰ ভুল হয় এজন ব্যক্তিৰ মেড বাই ওয়ান টিম মেম্বাৰ যদি এজন টিম মেম্বাৰৰ দ্বাৰাও কোনো এটা ভুল হয় তেনেহলে সববিলাক টিম মেম্বাৰ আহি পিনে কি কৰিব তোমাৰ সেই মিস্টেকটো ভাল কৰাত বা ঠিক কৰাত উঠি পৰি লাগি যাব নাম্বাৰ 2 কি কৈ আছে ইউ ফিল গুড তোমাৰ ভাল এটা অনুভৱ হ'ব when the team achieves success
যেতিয়া তোমাৰ টিমে সাকসেস লাভ কৰিব জয় লাভ কৰিব তেতিয়া তোমাৰ ভাল অনুভৱ হ'ব and it build your confidence লগতে হেতু বস্তু তোমাৰ কি কৰিব ক্ৰিয়েট কৰিব মনত এটা নিজৰ ওপৰত বিশ্বাসৰ ক্ৰিয়েট কৰিব বা কনফিডেন্সৰ ক্ৰিয়েট কৰিব after that কি কৈ আছে the work get done faster যেতিয়া আমি টিমত কাম কৰিম আৰু যেতিয়া আমি অকলে কাম কৰিম তোমালোকে নিজে ভাবা কোনটো কাম আগত হ'ব টিমত কাম কৰিলে টিমত বহুত মানুহ থাকে গতিকে এই কামটো আগত হ'ব আৰু অকলে কাম কৰিলে কি হ'ব তুমি অকলে কৰি আছা গতিকে এই কামটো অলপ লাহে লাহে হ'ব ঠিক আছে গতিকে টিমত সদা আমি কি কৰিব লাগে কাম কৰিব লাগে যাতে কি হয় the work get done faster কামবিলাক কি হয় খুবে জলদি জলদি বা তাড়াতাড়ি যাতে হয় ঠিক আছে after that how to behave in a team এটো পঢ়িম না আজি পঢ়িম না কালি পঢ়িম এটো শেষ কৰি দাও 5 নম্বৰ নেটৱৰ্কিং স্কিল আছে হেতু আমি নেক্সট ক্লাছত পঢ়িম এটো পঢ়ি আছো ঠিক আছে how to behave in a team আমি আমাৰ টিমত কেনেকৈ বিহেভ কৰিব লাগে আমাৰ ব্যৱহাৰটো কেনেকৈ হ'ব লাগে মেইনলি এটো কথা কৈ আছে এটা আমি টিমত আছো আমি এটা টিমত কেনেকৈ এৰিয়া আছো মানি লোৱা আমাৰ ইটো ইউটিউব ফ্যামিলিত আছো আমি আৰু এই ইউটিউব ফ্যামিলি তোমালোকেও আছা সো আমি সকলো মিলি একেলগে কাম কৰি আছো মই ভিডিও বনাও তোমালোকে ভিডিও চোৱা তোমালোকে ক্লাস বিলাক কৰা কৰি পিনে নোটস বনোৱা নোট বনাই পিনে তোমালোকে পৰীক্ষা কৰি পিনে সুন্দৰকৈ লিখি দিয়ে সেইবিলাক বস্তুকে ঠিক আছে এটা আমি এটা কানেকশন ফিল কৰি আছো এটা আমি টিমত কাম কৰি আছো সো তোমালোকৰ কি দায়িত্ব হ'ব যেনেকৈ তোমালোকৰ দায়িত্ব হ'ব লাইক কৰিব লাগিব কমেন্ট কৰিব লাগিব শেয়াৰ কৰিব লাগিব ঠিক আছে কত বুজি পোৱা নাই তোমালোকে সেইবিলাক কমেন্টত জনাই দিলে হৈ যায় মই তেন্তে বনাই দিব পাৰো লগতে কি কৰিব লাগিব এই চেনেলটো কেনেকৈ আমি গ্ৰো কৰিব পাৰো হেতু কথা তোমালোক চিন্তা কৰিব লাগিব কাৰণ তোমালোকৰ নিজৰে চেনেল হয় গতিকে আমি টিমত কাম কৰিলে এটো আমাৰ সকলোৰে কি হ'ব ৰেসপন্সিবিলিটিজ হ'ব সো এক নম্বৰ কথাটো কি কৈছে আন্ডাৰষ্টেণ্ড ইউৰ ৰোল ইন দা টিম ক্লিয়াৰলি যেতিয়া আমি টিমত কাম কৰো তেতিয়া আমি নিজৰ যিবিলাক ৰোল আছে যিখিনি ৰোল আছে সেইখিনি ভালদৰে ক্লিয়াৰলি আন্ডাৰষ্টেণ্ড কৰাত কি কৰিব লাগে প্ৰথমতে ফোকাস কৰিব লাগে যে মোৰ কাম কি টিমটোত আৰু তাৰপিছত কি কৈ আছে অলৱেজ থিংক তুমি সদায় ভাবিব লাগে হোৱাট ইজ বেষ্ট ফৰ দা টিমছ সাকসেস তুমি সদায় ভাবিব লাগে তোমাৰ কাৰণে কোনটো ভাল হেতু নহয় যে টিমৰ সাকসেসৰ কাৰণে কোনটো ভাল হ'ব সেই কামটো সদায় কি কৰিব লাগে আগত কৰিব লাগে ঠিক আছে তাৰপিছত কি কৈ আছে টেক ৰেসপন্সিবিলিটি ফৰ ইওর মিস্টেক যদি টিমত তোমাৰ কোনো ভুল হৈ গৈছে তেনেহলে সেই ভুলটো তুমি কি ল'ব লাগে ৰেসপন্সিবিলিটিজ ল'ব লাগে অৰ্থাৎ দায়িত্ব গ্ৰহণ কৰিব লাগে এটো তোমালোকে এনেকৈ ধৰণে বিহেভ কৰিব লাগে ইন দা টিমত ঠিক আছে তাৰপিছত টক উইথ your teammate openly তোমাৰ যিজন টিমমেট থাকিব যি সকল তোমালোকৰ লগৰকে থাকিব টিমৰ সিহঁতৰ লগত openly কথা পাতিব লাগে যি মনত আছে সকলোবিলাক কৈ দিয়া openly হ'ব লাগে তাৰপিছত কি কৈ আছে share issue with the team তোমাৰ টিমৰ লগত কি কৰিব লাগিব যিকোনো ধৰণৰ ইস্যু যিটো তোমাৰ মাইন্ডত হয়তো বা অসুবিধা বা দিগদাৰি সৃষ্টি কৰি আছে সেই ইস্যুবিলাক তোমাৰ টিম মেম্বাৰৰ লগত কি কৰিব লাগিব শেয়াৰ কৰিব লাগে তাৰপিছত বি respectful toward your team member তোমাৰ টিম মেম্বাৰৰ সকলোৰ প্ৰতি তোমাল কি থাকিব লাগিব এটা সন্মান থাকিব লাগিব সিহঁতক সন্মান জনোৱাৰ এটা সুখীয়া মনোভাৱ বা মনোভাৱনা তোমাৰ থাকিব লাগিব তাৰপিছত work hard and encourage other to do the same তুমি নিজেও খুব কষ্ট সহকাৰে যত্ন সহকাৰে হাৰ্ড ওয়ার্ক কৰিব লাগিব আৰু তুমি কি কৰিব লাগিব অন্য তোমাৰ মেম্বাৰক কি কৰিব লাগিব হেতু কাৰণত সেইটোৰ যোগেদি প্ৰোৎসাহিত কৰিব লাগিব উৎসাহিত কৰিব লাগিব যে তুমিও হাৰ্ড ওয়ার্কিং কৰা ওকে তাৰপিছত কি কৈছে সিওর ইওর টিমমেট সাকসেস যদি তোমাৰ টিমমেট কেতিয়াবা সাকসেস হৈ যায় মানে লজ টিমত খেলি আছে আৰু তোমাৰ টিমমেটে এটা গোল মাৰি দিলে ফুটবল বা ভলিবল খেলে এটা গোল দি দিলে তেতি সিহঁতৰ সাকসেসত তেওঁৰ সাকসেসত তুমিও সাকসেস হ'ব জানিব লাগিব বিকজ ইউ আৰ ওয়ার্কিং ইন এ টিম ওকে আফটাৰ দ্যাট celebrate success as a team আৰু তোমালোকে সেই সাকসেসটো সেলিব্রেট কৰিব কেনেকৈ এটা গ্ৰুপ হৈ পিনে বা এটা টিম হৈ পিনে যেনেকৈ সিহঁতে সাকসেসটো সেলিব্রেট কৰি আছে নহয় এটা টিম হৈ পিনে সকলো একেলগে আহিছে ঠিক আছে গতিকে এনেকৈ আমি কি কৰিব লাগে বিহেভ কৰিব লাগে ঠিক আছে গতিকে আজিৰ ক্লাসটো আমি এটা সমাপ্ত কৰিম ইয়া অ্যাসাইনমেন্ট যদি অ্যাসাইনমেন্টটো তোমাৰ দৰকাৰ নাই নেক্সট ক্লাসত আমি নেটৱৰ্কিং স্কিলটো পঢ়িম ঠিক আছে সো আজিলৈ মানে পৰৱৰ্তী ক্লাসত নেক্সট ক্লাসত আকৌ লগ পাই আছো জয় হিন্দ জয় ভাৰত